অসম তথা যোৰহাটবাসীৰ বাবে সুখবৰ। যোৰহাটৰ ৰৰৈয়াস্থিত PM শ্ৰী কেন্দ্ৰীয় বিদ্যালয়ৰ 7ম শ্ৰেণীৰ প্ৰতিভাশালী ছাত্ৰ তথা পৰিস্মিতা বৰদলৈ আৰু ৰূপজ্যোতি বৰদলৈৰ কনিষ্ঠ পুত্ৰ অংগৰাগ প্ৰীতমে পুনৰ ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ লাভ কৰিছে। অক্টোবৰ মাহত মালয়েছিয়াত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত হৈছে অংগৰাগ। উল্লেখযোগ্য যে এইবাৰেই নহয়, ইতিমধ্যে তৃতীয়বাৰলৈ আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত দেশ প্ৰতিনিধিত্ব কৰিবলৈ যোগ্যতা অৰ্জন কৰিছে অংগৰাগে। অংগৰাগৰ এই সাফল্য কোনো আকস্মিক নহয়। ইতিমধ্যে জিলা পৰ্যায়ৰ পৰা আৰম্ভ কৰি ৰাজ্যিক ৰাষ্ট্ৰীয় পৰ্যায়ত 17-12তকৈ অধিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিভিন্ন সোণৰ পদক আৰু ৰূপৰ পদকেৰে সমগ্ৰ ৰাজ্যক গৌৰৱান্বিত কৰিছে। কঠোৰ পৰিশ্ৰম, নিষ্ঠা আৰু অদম্য অধ্যৱসায়ে আজি এই কনিষ্ঠ প্ৰতিভাক বিশ্ব মঞ্চলৈ লৈ গৈছে। তেওঁৰ পিতৃ-মাতৃৰ লগতে সমগ্ৰ যোৰহাটবাসীৰ আনন্দৰ সীমা নাই। ইয়াৰ সৈতে প্ৰয়োজন হৈছে আৰ্থিক সহায়ৰ। মালয়েছিয়ালৈ ভ্ৰমণ, প্ৰতিযোগিতাৰ খৰচ আদি বহন কৰিবলৈ প্ৰয়োজন হৈছে প্ৰচুৰ টকা পইচা। সেইবাবে অংগৰাগৰ পৰিয়ালৰ পক্ষৰ পৰা ৰাজ্যবাসী, শুভাকাংক্ষী তথা চৰকাৰলৈ আহ্বান জনাইছে যাতে এই প্ৰতিভাক মালয়েছিয়াত গৌৰৱজনক সাফল্য অৰ্জন কৰি দেশমাতৃক উজ্জ্বল কৰিবলৈ আৰ্থিক সহায় আগবঢ়ায়। অংগৰাগ প্ৰীতমৰ লক্ষ্য দেশৰ নাম উজ্জ্বল কৰাৰ লগতে যোগাসনৰ প্ৰতি নতুন প্ৰজন্মক আকৰ্ষিত কৰা। তেওঁ আশা প্ৰকাশ কৰিছে যে অসমবাসীৰ আশীৰ্বাদ আৰু সহযোগত এইবাৰো নিজৰ প্ৰতিভাৰে দেশক গৌৰৱান্বিত কৰিব পাৰিব। অংগৰাগ প্ৰীতম, মই ক্লাছ 7ত পঢ়োঁ আৰু মই KVত পঢ়ি আছোঁ যোৰহাট। আৰু মোৰ 5 yearsমান হ'ল য়োগা শিকা। মই সৰুৰ পৰাই শিকি আছোঁ। তাৰপিছত মোৰ গুৰু দুজন আছে, অসীম ছাৰ আৰু মৃদুল ছাৰ। মই দুজনৰ ওচৰতে শিকোঁ। মই ইণ্টাৰনেশ্যনেল এতিয়ালৈকে 3 নম্বৰৰ পৰা খেলিবলৈ যাম। দুখনবাৰ হৈ গ'ল। এখন যোৱাবাৰ পঞ্জাৱত হৈছিলে আৰু 2023 হাৰিয়ানাত হৈছিলে। তাৰপিছত মই পঞ্জাৱত 3rd পাইছিলোঁ। তাৰপিছত এবাৰ WFF শিৱসাগৰত ষ্টেট হৈছিলে, তাত মই 1st পাইছিলোঁ আৰু মই চেম্পিয়ন অফ দ্য চেম্পিয়ন, বেষ্ট অফ দ্য বেষ্ট পাইছিলোঁ। তাৰপিছত মই চিলেকশ্যন হৈছিলে নেশ্যনেল কোচিত আছিলে কেৰেলা, তাত মই 1st পাইছিলোঁ। ট্ৰেডিশ্যনেল আৰ্টিষ্টিকতে 1st পাইছোঁ। তাৰপিছত তাতো বেষ্ট অফ দ্য বেষ্ট হৈছিলে, তাতো মই চেম্পিয়ন হৈছিলোঁ। ভাৰতক প্ৰতিনিধিত্ব কৰি মালয়েছিয়াত তুমি খেলিবলৈ যাবা, কেনেকুৱা অনুভৱ, কেনেকুৱা লাগিছে? ভাল লাগিছে। বহুত কিবাকিবি দেখিবলৈ পাম, বেলেগৰ পৰা শিকিবলৈও পাম চাই। আৰু প্ৰেক্টিচ কেনেকুৱা হৈ আছে? প্ৰেক্টিচ ভাল হৈছে। কিমান সময়ৰ পৰা কিমান সময় প্ৰেক্টিচ কৰা? মই 4:30 পৰা নহ'লে 4টাৰ পৰা 6টালৈ 7টালৈকে কৰোঁ। ইয়াৰ সমান্তৰালভাৱে তুমি পঢ়াটো চলাই গৈ আছা? অঁ। এতিয়া কোন ক্লাছত পঢ়ি আছা? এতিয়া মই 7। আৰু ডাঙৰ হৈ কি হোৱাৰ আশা তোমাৰ? মই ডাঙৰ হৈ ডক্টৰ হ'ম। যিহেতু মোৰ ল'ৰা হ'লেও যিহেতু দেশখনৰ হৈ খেলিবলৈ যাব, সেইটো কথাৰ কাৰণে মই গৌৰৱান্বিত, গম পাইছেনে? তাৰপিছত আপোনাৰ কিবা এটা আহিলেও আমিতো অহাটোৱেই বিচাৰিছোঁ, আহিলে গোটেই চবৰে কাৰণে বস্তুটো ভাল হ'ব। সেইকাৰণে ৰাইজৰ ওচৰত এইটোৱেই আবেদন, যদি কিবা সহায় কৰিব পাৰে, যিহেতু বহুত অৰ্থৰ প্ৰয়োজন হ'ব, সেইটো কথাৰ কাৰণে ৰাইজে অকণমান সহায় কৰিলে আমাৰ সুবিধা হ'ব, তাক পঠিয়াব পাৰে। চৰকাৰকো তেনেকৈ বিনম্ৰভাৱে আহ্বান জনাইছোঁ, যাতে দেখিছোঁ চৰকাৰেও বহুতখিনি কৰিছে। এই চৰকাৰখনে বহুতখিনি ষ্টেপ লৈছে খেলৰ ক্ষেত্ৰত। গতিকে মোৰ ল'ৰাৰ ক্ষেত্ৰতো যদি আগবাঢ়ি যাবলৈ এনেকৈ সুবিধা দিয়ে আৰু কিবা এটা যদি তাত উত্তীৰ্ণ হৈ আহিব পাৰে, সেইটোকে কৰিছোঁ, আহ্বান জনাইছোঁ, যাতে তেনেকৈ হৈ আহে আৰু চবৰে যাতে দেশখনৰ হৈ কিবা এটা কৰিব পাৰে, তাৰ নামটো উজ্জ্বল হিচাপে ৰাখিছে। বহুত ভাল লাগিছে। আজিলৈকে সেই সৰু কালৰ পৰাই খেলি আছে, যোগাসন কৰি আছে। অল আছাম ভিত্তিত WFFৰ খেল হৈ গৈছিলে শিৱসাগৰত, তেতিয়া সি 2টা ইভেণ্টত মেডেল বুটলিবলৈ সক্ষম হৈছিলে। তাৰপিছত আপোনাৰ চেম্পিয়ন অফ দ্য চেম্পিয়ন পাই আমাৰ নেক্সট খেলখন কোচিত হৈছিলে কেৰেলাত, তাত আপোনাৰ 2টা ইভেণ্ট হৈছিলে। ট্ৰেডিশ্যনেল ৰাউণ্ডত গ'ল্ড পালে আৰু আৰ্টিষ্টিক ছিংগলতো গ'ল্ড পায়। শেষত আপোনাৰ চেম্পিয়ন অফ দ্য চেম্পিয়ন হ'বলৈ সক্ষম হৈছে। স্কুল গেমছো খেলিছিলে আৰু NYSFৰ ফালৰ পৰা খেলিছিলে। কেৰেলা ত্ৰিবান্দ্ৰমত হৈছিলে, তাতো আপোনাৰ গ'ল্ড, চিলভাৰ আৰু ব্ৰঞ্জ পাইছিলে। তাৰপিছত আপোনাৰ কইম্বটুৰত হৈছিলে স্কুল গেমছ, তাত আপোনাৰ 5th আছিলে। তাৰপিছত CBSE গেম খেলিছিলে, CBSE ফাৰিজ জ'ন হয়, তাত খেলিছিলে। তাৰপিছত আপোনাৰ নেশ্যনেল হৈছিলে, আপোনাৰ মাউণ্ট আবুত হৈছিলে, তাত খেলিছিলে।
তেনেকৈ সি কেইবাখনো খেল খেলিবলৈ সক্ষম হৈছে আৰু আহিবলগীয়া এতিয়া ইয়াত এইখন খেলৰ পৰা কোচিৰ পৰা সি এতিয়া আপোনাৰ মালয়েছিয়াত যিখন হ'ব ইণ্টাৰনেশ্যনেল গেম তাত যাবলৈ সুবিধা পাইছে তাত গৈ পেলাই 7ত পঢ়ি আছে প্ৰেক্টিছ কেনেকৈ কৰে তুমি কিমান বয়সৰ পৰা প্ৰেক্টিছ কৰি আছে প্ৰেক্টিছ সি ধৰক 7 বছৰৰ পৰা সি যোগাসনত সোমাইছিলে কাৰণ সি প্ৰিমেচিয়ৰ আছিলে অসুবিধাবিলাকৰ কাৰণে আমি যোগাসনত দিছিলোঁ তাৰ পৰা লাহে লাহে সি উশাহ নিশাহ ল'বলৈ কষ্ট পোৱাৰ সেই অসুবিধাবিলাক দূৰ হৈ গৈছিলে তাৰপিছত এতিয়ালৈকে তাৰ কোনো ধৰণৰ বেমাৰ নাছিলে তেতিয়া প্ৰায়ে তাক ICUত ভৰ্তি কৰিব লগা হৈছিলে তাৰ পৰা লাহে লাহে এতিয়া আৰু সেইখিনি ভগৱানে কোৱাত একো বেমাৰ আজাৰ তাৰ নাই ভালকৈ খেলিব পৰা হৈ আছে আৰু তাৰ কাৰণে সি কোনো ধৰণৰ ধৰক বোলে নন ভেজ কেতিয়াও সি কোনোদিন খোৱা নাছিলে সদায় ভেজেই খায় আৰু তেনেকৈ সি এইখিনি কণ্টিনিউ প্ৰেক্টিছ কৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়খন খেল খেলিবৰ বাবে যথেষ্ট অৰ্থৰ প্ৰয়োজন হৈছেগৈ আৰু খেলখন কেতিয়া আছে খেলখন 13 অক্টোবৰৰ পৰা 16 তাৰিখলৈকে আছে অক্টোবৰত তাৰ কাৰণে মানে এতিয়া আমি সেইটোৱে চিন্তা কৰি আছোঁ ধৰক যিকোনো এটা গেমত খেলিবৰ কাৰণে বহুতখিনি অৰ্থৰ প্ৰয়োজন হয় ইণ্ডিয়া লেভেলত খেলাবলৈ আমি যেনে তেনে খেলাই আছোঁ কিন্তু আমি বাহিৰলৈ যাবলৈ অলপমান অসুবিধা কাৰণ তাত অহা যোৱাৰ পৰা আদি কৰি গোটেইখিনি খৰচৰ কাৰণে আমাক ইমানখিনি পইচা আমাৰ হাতত নাই গতিকে সেইকাৰণে আমি চিন্তা কৰিছোঁ কেনেবাকৈ যদি আমাৰ সুবিধা কৰি দিয়া হয় তেন্তে সি আমাৰ ইণ্ডিয়াৰ ৰিপ্ৰেজেণ্টেটিভ কৰিবগৈ পাৰিব চৰকাৰলৈ কিবা আহ্বান জনাব নেকি চৰকাৰলৈ আমি এয়াই আহ্বান জনাইছোঁ যে ল'ৰাটোক যাতে অকণমান সহায় কৰি দিয়ে যাতে সি প্ৰতিনিধিত্ব কৰিব সেইকাৰণে যাতে সি যদি সেইখিনি সহায় পাই যায় তেতিয়া মেডেল আনিবলৈ সি সক্ষম